ভাৰতবৰ্ষৰ ভিতৰত একমাত্ৰ কাৰ্বি আংলং জিলা প্ৰথম য'ত বিনামূল্য মাটিৰ পট্টা প্ৰদান কৰা হয়। এই মন্তব্য ডক্টৰ তুলিৰাম ৰংহাঙৰ। ডকমকাৰ হাবেৰাম ৰংফাৰ গাঁৱত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ৰাজহ বিভাগৰ তৰফৰ পৰা প্ৰদান কৰা হয় বিনামূল্য মাটিৰ পট্টা। কাৰ্বি আংলং জিলা গঠনৰ 1951 চনৰ বসবাস কৰি থকা সকলো জাতি জনগোষ্ঠীক কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা ভূমি পট্টা প্ৰদান কৰা হ'ব বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাঙে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কৰকান্থি পৰিষদীয় সমষ্টিৰ হাবেৰাম ৰংফাৰ গাঁৱত অনুষ্ঠিত হয় পুলথিমি কেমাং 2.0 নামৰ আঁচনিৰ জৰিয়তে মুঠ 4,000টা পৰিয়ালক বিনামূল্য মাটিৰ পট্টা প্ৰদান কৰা হয়। নিউজ ডেস্ক JNKD নিউজ। 2006 মতে ফৰেষ্ট ৰাইট 2006 মতে ক্লজ 3 আৰু সাব ক্লজ H আৰু J তাত লিখা আছে যে 50 বছৰৰ পিছত যিবিলাকৰ ফৰেষ্টৰ মাটি বহবাস কৰা 50 ইয়াৰ্ছ 60 ইয়াৰ্ছ 70 ইয়াৰ্ছৰ বসবাস কৰা মানুহবিলাকক ট্ৰাইবেলসকলৰ তাত মাটি পট্টা দিব পাৰে ৰেভিনিউ ডিপাৰ্টমেণ্ট। সেইটো আমি চিন্তা চৰ্চা কৰি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ মই ইচি প্ৰস্তাৱ লৈছোঁ। ইচি প্ৰস্তাৱ লোৱাৰ পিছত প্ৰত্যেক MEC সমষ্টিত গৈ ধুনীয়া কিমান 2.0 আমি মাটি পট্টা বিনামূলীয়া দিয়া হৈছে। লগতে আমি যিবিলাকৰ বহুত বছৰৰ পৰা 60-70 বছৰ ফৰেষ্টৰ মাটি থকা পৰিয়ালবিলাকতো আমি মাটি পট্টা বিনামূলীয়া দিয়া হৈছে। মই জানা মতে ভাৰতৰ কোনো চৰকাৰে কোনো ৰাজ্যই এনেকা বিনামূলীয়া পট্টা দিয়া নাই। আমি ইয়াত 1 পইচাও বিভামনাৰ 1 পইচা লোৱা নাই। লগতে পট্টা প্ৰিমিয়ামৰ নামতো 1 টকাও লোৱা নাই। লগতে পট্টা ইয়াত লৈ নিবৰ কাৰণে পট্টা তেওঁলোকে নিজৰ মাটি নিজৰ পট্টা ল'বৰ কাৰণে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা গাড়ী ব্যৱস্থা কৰা হৈছে। লগতে তেওঁলোকৰ যিটো খোৱা বোৱা সেই খোৱা বোৱাটো কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা নিজৰ ৰেভিনিউ পুঁজিৰ জৰিয়তে তেখেতলোকক দিয়া হৈছে আৰু গোটেইখিনি কাৰ্বি আংলং অট'নমাছ কাউন্সিলক বহন কৰিছে। আজি কৰকান্থি সমষ্টিত ইয়াত টোটেল ছেটেলমেণ্ট আৰু ৰেভিনিউ দুটা পট্টা মিলি 4,300 পৰিয়ালে আজি মাটি পট্টা আজি দিয়া হৈছে আৰু গোটেইখিনি পৰিয়াল ইয়াত আহিছে আৰু তেওঁলোকৰ মাটি পট্টা হ'ব।